জুবিনবিহীন এমাহ পাৰ কৰিলে অসমবাসীয়ে। জুবিন গাৰ্গৰ ন্যায় বিচাৰি আজিও শোকাকুল বৰক্ষেত্ৰীবাসী। নলবাৰী জিলাৰ বৰক্ষেত্ৰীৰ জয়সাগৰত আজিও অব্যাহত আছে জুবিন গাৰ্গৰ সজীৱ স্মৃতি। জুবিনবিহীন আজি এমাহ ধৰি অঞ্চলবাসীয়ে শোক প্ৰকাশ কৰি আহিছে। অঞ্চলটোত প্ৰায় প্ৰতিদিনে জুবিন গাৰ্গৰ স্মৃতিত চাকি বন্তি প্ৰজ্বলন কৰি প্ৰয়াত গণশিল্পীগৰাকীলৈ গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে সমূহ গাঁওবাসীয়ে। উল্লেখযোগ্য যে আজি জুবিন গাৰ্গৰ সম্পূৰ্ণ এমাহ পাৰ হোৱাৰ উপলক্ষে সমূহ অঞ্চলবাসীয়ে বিশাল সমদল বাহিৰ কৰি জুবিন গাৰ্গৰ মৃত্যুৰ ন্যায় বিচাৰি দাবী উত্থাপন কৰে। উল্লেখযোগ্য যে বৃহত্তৰ বৰক্ষেত্ৰীৰ জয়সাগৰকে ধৰি বিভিন্ন প্ৰান্তত আজিও অসমবাসীৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ স্মৃতিত চাকি বন্তি জ্বলাই গভীৰ শোক প্ৰকাশ কৰি আহিছে। উল্লেখযোগ্য যে সমূহ গাঁওবাসীয়ে মিলি জুবিন গাৰ্গৰ আত্মাৰ সদ্গতিৰ বাবে আয়তীৰ নাম প্ৰসংগৰে চৌপাশ মুখৰিত কৰি তুলিছে। আনহাতে সন্ধিয়াৰ পৰা গোটেই নিশা শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন কৰাৰ লগতে তামোলপুৰৰ পাঠক ৰামচৰণ কলিতা, সাপকাটাৰ প্ৰণৱজ্যোতি মেধিৰ দ্বাৰা নাগাৰা নামৰো বিশাল আয়োজন কৰিছে জয়সাগৰ গাঁওবাসীয়ে। অন্যহাতে জুবিন গাৰ্গৰ মৃত্যুৰ উচিত তদন্ত কৰি ন্যায় বিচাৰি অসম চৰকাৰলৈ দাবী উত্থাপন কৰাৰ লগতে অঞ্চলটোত এক আধ্যাত্মিক পৰিৱেশৰ সূচনা কৰিছে সমূহ অঞ্চলবাসীয়ে। আনহাতে উক্ত অনুষ্ঠানটিৰ সন্ধিয়া উপস্থিত হয় গুৱাহাটী মহানগৰ উন্নয়ন প্ৰাধিকৰণৰ অধ্যক্ষ নাৰায়ণ ডেকা। নাগাৰা নাম উদ্বোধন কৰি ডেকাই ভাষণ প্ৰসংগত জুবিন গাৰ্গৰ মৃত্যুৰ ৰহস্যজনক বুলি কৈ অভিযুক্ত ব্যক্তিসকলক কঠোৰ শাস্তি প্ৰদান কৰাৰ পোষকতা কৰে। জুবিন গাৰ্গক গৰীবৰ বন্ধু বুলি উল্লেখ কৰি সৰ্বহাৰা হৈ কাম কৰা প্ৰয়াত শিল্পী জুবিন গাৰ্গৰ হেঁপাহক অকালতে মৰহি যাবলৈ নিদিবলৈ জুবিন অনুৰাগীলৈ আহ্বান জনায়। লগতে প্ৰয়াত শিল্পী জুবিন গাৰ্গলৈ গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে নাৰায়ণ ডেকাই। নলবাৰীৰ পৰা ধনজিতৰ সহযোগত ৰিংকুৰাজ চৌধুৰীৰ ৰিপৰ্ট, নিভাজ অসম লাইভ। জয়সাগৰ গাঁও উন্নয়ন সমিতিৰ সৌজন্যত হোৱা আজি জুবিন গাৰ্গৰ এই একমহীয়া যি অনুষ্ঠান, এই অনুষ্ঠানটো আমাৰ জয়সাগৰবাসী ৰাইজে খুব আগ্ৰহেৰে পালন কৰিছে। কিয়নো জুবিন গাৰ্গৰ ন্যায় বিচাৰি সমগ্ৰ বিশ্বই আজি দাবী কৰি আছে যে জুবিন গাৰ্গৰ ন্যায় পাব লাগে। কিন্তু ন্যায়ৰ হকে আজি আমাৰ এই জুবিন গাৰ্গৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠানটি পালন কৰিছে জয়সাগৰবাসী ৰাইজে। সেয়েহে সমূহ ধৰ্মপ্ৰাণ ৰাইজে সহায় সহযোগিতাৰ বিনিময়ত আজি এই অনুষ্ঠানটো আৰম্ভ হৈছে। এই অনুষ্ঠানত আমাৰ কাৰ্যসূচী হিচাপে আমাৰ বন্তি প্ৰজ্বলন হৈ গৈছে ইতিমধ্যে, আৰু শ্ৰদ্ধাঞ্জলি অনুষ্ঠান চলিয়ে আছে। আৰু বিশেষ আকৰ্ষণ হিচাপে আমাৰ পাঠকদ্বয় মাতা গৈছে, দুধৰা নাগাৰা নাম নিমন্ত্ৰণ জনোৱা হৈছে। নাগাৰা নাম দুধৰা নিমন্ত্ৰণ কৰা হৈছে। তেখেতসকল ইতিমধ্যে আহি পাইছেহি। তেখেতসকলে নাম দুধৰা আমি নিমন্ত্ৰণ কৰিছো ৰামচৰণ কলিতা তামোলপুৰ আৰু প্ৰণৱজ্যোতি মেধি লাওপাৰা। সেয়ে সমূহ ৰাইজ ইয়াত একত্ৰিত হৈ জুবিন গাৰ্গৰ এই যে শ্ৰদ্ধাঞ্জলি অনুষ্ঠান অনুষ্ঠিত কৰিছে। আৰু জুবিন গাৰ্গৰ ন্যায়ৰ দাবী সমগ্ৰ বিশ্বই যেনেকৈ মানে দাবী উত্থাপন কৰি আছে, আমাৰ জয়সাগৰবাসীয়েও ন্যায়ৰ হকে এই অনুষ্ঠানটো অনুষ্ঠিত কৰিছে। একচুৱেলি আমি জুবিন গাৰ্গৰ মৃত্যুৰ পাছৰ পৰা আমাৰ কেইবাখন ৰেলী জুবিন গাৰ্গৰ হৈ গৈছে। তথাপিও আজি যিহেতু তেখেতৰ এমাহ হ'ল, এই এমাহৰ অনুষ্ঠানটি আমাৰ বিশেষকৈ আয়তীসকলৰ প্ৰচেষ্টাত এই অনুষ্ঠানটো জাকত জিলিকা হৈ উঠিছে। অনুষ্ঠিত যাত্ৰী আজি এমাহ সম্পূৰ্ণ হ'ল। আমাৰ আয়তীসকলে ৰাজ সহকাৰে তাৰমানে আমি ন্যায়ৰ বিচাৰ কৰিছো, আমাক ন্যায় লাগে। আৰু হেমন্ত ডেকাকে অনুৰোধ কৰিছো জুবিন দাক যাতে আমাক ন্যায় দিয়ে। আজি একমাহ হৈ গ'ল, কিন্তু এটা ন্যায় এটা কৰা নাই আমাৰ গাত। আমাৰ ৰাজ্যত মানে অধাৰ্য হৈ গৈছে, ন্যায় লাগে আমাক। হেমন্ত দাক নমস্কাৰ কৰিছো, ছাৰ আপুনি ন্যায় দিয়ক। আমাৰ তাৰমানে এনেকুৱা এটা শিল্পী আমাৰ মাজৰ পৰাই গুচি গৈছে, হেৰুৱাইছে। আপোনালোকে ন্যায় দিয়ক। সলকান্তে চব ৰাইজৰ পৰা অনুৰোধ কৰিছো।